ফাৰ্ষ্টতে তাই বিয়া হ'ল, ভালকে সংসাৰ চলি আছে, ভালকে তাই খাবলৈ নিদিয়ে, থাকিবলৈ কি মাজৰাতিত বিয়া হৈছিলে, মাজৰাতি মনোজ ডেকালে বিয়া হৈছিলে। মোৰ বাৰ নাম অংকিতা সিং, তাই বা ঘৰ খেঞ্চা, বাৰ মাক দেউতাক কোনো নাইকিয়া, মোৰ পাপাৰ লগত থাকি তাই ডাঙৰ দীঘল হৈছে, মোৰ মাও নাইকিয়া। বিয়া হৈছিলে তাৰ মাজৰাতিত। বিয়া কেতিয়া হৈছিল? বিয়া হোৱা আজি 3 বছৰ হৈ গ'ল। ছোৱালী এজনী আছে সৰু 2 বছৰীয়া। ইমান মানে মানসিক অত্যাচাৰ কৰে, ইমান অত্যাচাৰ কৰে। তাই যোনজনী আপুনি ফটোখন মই দেখাব পাৰি, ইমান ধুনীয়া ছোৱালীজনী আজি এনেকুৱা অৱস্থা কৰিলে, আজি তাই মৰিব লগা অৱস্থা কৰি দিলে। মোৰ ভিনদেউ মনোজ ডেকা, শাহুৱেক এজনী কবিতা ডেকা, ইমান মানে বেয়া মানুহ, আপোনাক মানে কি কম আৰু। ঢুকাইছে আজি 2টা বজাত ঢুকাইছে, মোৰ হাতত ঢুকাইছে জানে। বেমাৰ মানে তাই ডক্তৰে কোৱা মতে মানে তাইক বহুত অত্যাচাৰ কৰিছে, খাবলৈ নিদিয়ে, পিন্ধিবলৈ নিদিয়ে, মানে পৰি থাকে ঘৰতে, মানে পৰি থাকে, খাবলৈ নিদিয়ে, থাকিবলৈ চিকিৎসা কৰিব তেহেঁতি নোৱাৰে। 7 তাৰিখে তাইক আমাৰ খেনচুৱাত গৈ পেলাই সিহঁতৰ মনোজ ডেকা বাইকৰ পিতেকে স্কুটিত নি পেলাই থৈ আহিছে। 8 তাৰিখ আমাক ৰাস্তাৰ মানুহে দেখি পেলাই আমাক ফোন কৰিছে, আমি বাক গৈ পেলাই ৰাস্তাৰ পৰা লৈ আহিছো। ওচৰৰ ল'ৰা এটাই কোচত কৰি পেলাই আনকি খোজকাঢ়ি পেলাই তাই নিজৰ পানী এগিলাচ লৈ পেলাই খাব নোৱাৰে, এনেকুৱা অৱস্থা কৰিলে তাই। অংকিতা সিঙৰ ৰাস্তাত পেলাই থৈ আহিছে। ল'ৰাটো ঘৰ মাজৰাতি। মনোজ ডেকা। কিমান দিন ধৰি মানসিক নিৰ্যাতন চলাইছিলে? কিমান দিন ধৰি আজি যিমান দিনৰ পৰা বিয়া হৈ গৈ খুব বেছি মানে এবছৰ মান ভালকে আছে আৰু তাৰ পাছৰ পৰা মদ খাই মাৰপিট কৰে। বিয়া কেতিয়া হৈছিলে? বিয়া হোৱা 3 বছৰ হ'ল। ছোৱালী এজনী আছে 2 বছৰীয়া। এতিয়া কি বিচাৰে আপুনি? এতিয়া ন্যায় বিচাৰো, মোক বাক যাতে যেনেকে কৰিছে তেহেঁতিও তেনেকে পাওক, মানে শান্তি লাগে, বাই যাতে শান্তি পাওক। থানালৈ আহিছে? থানালৈ আহিছো, কেছ দিবলৈ আহিছো ভিনদেউৰ ওপৰত। কোন থানাত? হবগা থানা। মই মানে অংকিতা সিঙৰ ঘৰৰ ওচৰৰে হয়। মই মানে ভাড়াহে থাকো, তেওঁলোকৰ মোৰ পৰিয়ালৰ কোনো নালাগে। কিন্তু তেওঁক যিখিনি অত্যাচাৰ কৰি মাৰিছে, মোৰ হাতত মৰিছে ছোৱালীজনী। মই গুৱাহাটী জেমচিলে মই লগত লৈ গৈ মই ভৰ্তি কৰিছো, তাত ডক্তৰে নেৰাখে ছোৱালীজনী। তাৰপিছতে মই জোৰ জবস্তি ছাৰহঁতৰ ভৰিত ধৰি পেলাই তাত মই জেমচিত গৈ পেলাই ডক্তৰক কৈ তাত মই ভৰ্তি কৰিছো, কৰি থৈ আহিছো পিছদিনাখন ৰাতি। তাৰ পিছৰ পৰা অক্সিজেন দি ৰাখিছে ছোৱালীজনীক। ডক্তৰে কৈছে তেওঁ মানসিক অত্যাচাৰ কৰা হৈছে আৰু তেওঁ বহুত কষ্ট পাইছে, খোৱা বোৱা নিদিয়ে, কোনো দৰ্জাত তলা লগাই থয়। তাইক সোধোতে কৈছে তাই মোক বুকুত গু মাৰে বুলি কৈছে। বুকুত গুৰ মাৰিছে, কাণ 2খন কলা কৰি দিছে, মাৰি পেলাই তলা মাৰি শাহুৱেকে মাৰিছে বুলি কৈছে। মৃত্যুৰ সময়ত আজি তাই কৈ গৈছে যে তাইৰ যিজনী 2 বছৰীয়া ছোৱালী আছে, তাই কৈছে যে মোৰ ছোৱালীজনীক খেনচোৱালে আনিব নালাগে, তাহাঁতক গতাই থৈ যাবলৈ দিছে। আৰু সেইদে বুলি কৈ পেলাই তাৰমানে মৃত্যু হৈছে আমাৰ হাততে। আৰু এতিয়া আমি এটাই ভাবো যে মনোজ ডেকাক মানে তাক মানে আমি কি একচন ল'ব লাগে, তাক যাতে আমি ন্যায়টো বিচাৰো, যাতে ছোৱালীজনী আত্মাই শান্তি পায় আৰু তাক আমি ন্যায় বিচাৰো। সেইকাৰণে তাক একচন দিব লাগিব যে তাক এনেকে এৰি দিলে নহব, তাক শাস্তি পাবই লাগিব। এয়া শাস্তি দিবই লাগিব, তাক এনেকুৱা কৰিব লাগিব যে সি দ্বিতীয়বাৰ বিবাহ কৰিব নোৱাৰাকে শাস্তি দিব লাগিব। আমি সেইটোৱে বিচাৰো আপোনালোকৰ ওচৰত। মনোজ ডেকা, মাজুৱাতি হয়।